87 বছৰ বয়সতো তৰুণৰ দৰে নিয়মিতভাৱে চলাই বাইক। মই সৰুৰ পৰা বাইক চলাওঁ, গতিকে এতিয়াও মই বহু দূৰলৈকে নাযাওঁ, 2-3 কিলোমিটাৰ দূৰলৈকে বাইক চলাই সদায় চলাওঁ বাইক। বয়সে হাৰ মনাব নোৱাৰা এগৰাকী শিক্ষাগুৰু। ভগৱান ডেকা ছাৰৰ অৱদানেৰে সমৃদ্ধ বৃহত্তৰ উত্তৰ পকুৱা। অলিভাৰ বেণ্ডেল হোমছে কৈছিল, 40 বছৰীয়া বুঢ়া হোৱাতকৈ 70 বছৰীয়া ডেকা হ'ব পৰাটো অনেক গুণে বেছি আশাব্যঞ্জক কথা। 70 বছৰত নহয় 90 বছৰ বয়সত ডেকা হৈ আছে মানুহজনৰ নাম ভগৱান ডেকা। বহুতৰ বাবে তেওঁ ডেকা ছাৰ। বৰ্ণদ্বীপ গাঁৱৰ ভগৱান ডেকাৰ এতিয়া বয়স 87 বছৰ। 24 বছৰ পূৰ্বে হাইস্কুলৰ প্ৰধান শিক্ষক পদৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। এই বয়সতো তৰুণৰ দৰে উজ্বলি আছে ভগৱান ডেকা ছাৰ। এতিয়াও নিয়মিত বাইক চলাই ঘূৰা ফুৰা কৰি থকা ভগৱান ডেকা সামাজিক কাম কাজত আগৰ দৰে সক্ৰিয়। নলবাৰী জিলাৰ বৰ্ণদ্বীপ ছোৱালী হাইস্কুলৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক ভগৱান ডেকাৰ 1937 চনৰ 8 জানুৱাৰীত শৰৎচন্দ্ৰ ডেকাৰ ঔৰসত আৰু ৰাজ্যবালাৰ গৰ্ভত জন্ম হৈছিল। বৰ্ণদ্বীপ বালক মজলীয়া বিদ্যালয়ত প্ৰাথমিক শিক্ষা আৰম্ভ কৰি বনগাঁও হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈয়ে বৰ্ণদ্বীপ স্ত্ৰী শিক্ষাৰ বাবে এখন ছোৱালী এমই স্কুল স্থাপন কৰে। বৰ্ণদ্বীপ ছোৱালী এমই স্কুল আৰম্ভ কৰি 1959 চনত সহকাৰী শিক্ষক হিচাপে যোগদান কৰি 1965 চনত প্ৰধান শিক্ষকৰ দায়িত্ব লৈ তাৰ সমান্তৰালভাৱে নলবাৰী মহাবিদ্যালয়ত নৈশ শাখাত পঢ়ি স্নাতক ডিগ্ৰী লাভ কৰে। 1965 চনলৈ বৰ্ণদ্বীপ ছোৱালী এমই স্কুলৰ প্ৰধান শিক্ষকৰ দায়িত্ব চম্ভালি 1975 চনত নতুনকৈ স্থাপন হোৱা বৰ্ণদ্বীপ ছোৱালী হাইস্কুলৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষকৰ দায়িত্ব লৈ সুদীৰ্ঘ 25 বছৰ সেৱা আগবঢ়ায়। আৰু তেখেতৰ যিখিনি অৱদান আমাৰ উত্তৰ পকা অঞ্চলত আছে, সেইখিনি আচলতে সাগৰৰ নিচিনা তেখেতৰ অৱদান আমি দেখিবলৈ পাইছোঁ। যদিও তেখেত অতি দুখীয়া পৰিয়ালত জন্মগ্ৰহণ কৰিছিল, কিন্তু নিজ প্ৰতিভা আৰু অধ্যাৱসায়ৰ জৰিয়তে তেখেতে সমগ্ৰ উত্তৰ পকোৱা আৰু বিশেষকৈ বৰ্ণদ্বীপ অঞ্চলত তেখেতে এটা দুচকুত সপোন ৰাখি কাম আৰম্ভ কৰিছিল। 2000 চনৰ মাৰ্চ মাহত অৱসৰ গ্ৰহণ কৰে। ৰাজ্যিক কৃতি শিক্ষকৰ বঁটা প্ৰাপক ভগৱান ডেকাই সামাজিক কাম কাজৰ স্বীকৃতি স্বৰূপে ৰাষ্ট্ৰীয় বঁটাও লাভ কৰিবলৈ সক্ষম হৈছিল। ছাত্ৰাৱস্থাৰ পৰাই সামাজিক কাম কাজৰ সৈতে জড়িত ভগৱান ডেকাই বৰ্ণদ্বীপ অঞ্চলটোক সামাজিক ক্ষেত্ৰখনত আগুৱাই নিয়াৰ সপোন দেখি আছিল। বৰ্ণদ্বীপ ছোৱালী এমই স্কুল পৰৱৰ্তী সময়ত এইখনক ছোৱালী হাইস্কুল হিচাপে প্ৰতিষ্ঠা কৰি বৃহত্তৰ অঞ্চলটোত নাৰী শিক্ষাৰ সম্প্ৰসাৰণ কৰাৰ বহুখিনি সফল হৈছিল। ভগৱান ডেকা বৃহত্তৰ বৰ্ণদ্বীপ অঞ্চলত কেইবাটাও উল্লেখনীয় অনুষ্ঠান প্ৰতিষ্ঠান গঢ় দিয়াৰ মুখ্যতঃ ব্যক্তি আছিল। ইয়াৰ ভিতৰত অন্যতম বৰ্ণদ্বীপৰ বিনন্দ ডেকা গ্ৰামীণ চিকিৎসালয়খন। সেই সময়ৰ স্থানীয় বিধায়ক প্ৰভাত নাৰায়ণ চৌধুৰী সভাপতি আৰু ভগৱান ডেকাই সম্পাদকৰ দায়িত্ব লৈ 1971 চনত চিকিৎসালয়খন স্থাপনত দেহেকেহে লাগি পৰে। স্থানীয় ৰাইজৰ পৰা প্ৰায় 9 বিঘা ভূমি লোৱাত প্ৰতিষ্ঠিত ব্যৱসায়ী সুনন্দৰাম ডেকাই চিকিৎসালয়ৰ মূল ঘৰ আৰু চিকিৎসকৰ আৱাসগৃহ নিৰ্মাণ কৰি দিয়ে। আমাৰ বৰ্ণদ্বীপ থকা 30খন বিচনাযুক্ত যিখন আমাৰ চিকিৎসালয়, বিনন্দ ডেকা চিকিৎসালয় বা আমাৰ পশ্চিম নলবাৰী মহাবিদ্যালয়, এইবিলাক অনুষ্ঠানৰ এক গুৰি ধৰোঁতা আমাৰ শ্ৰদ্ধেয় ডেকাদেৱ আছিল। আৰু বিশেষকৈ তেখেতে যিখন ছোৱালী হাইস্কুলৰ পৰা সুখ্যাতিৰে প্ৰধান শিক্ষক হিচাপে অৱসৰ লৈছিল, সেইখন তেখেতে নিজে প্ৰতিষ্ঠা কৰি নিজে তাৰ প্ৰধান শিক্ষক হিচাপে কৰ্মৰত হৈ অসম চৰকাৰৰ কৃতি শিক্ষকৰ বঁটা লাভ কৰি তেখেতে আমাৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছিল। ৰাইজে সুনন্দৰাম ডেকাৰ পিতৃ বিনন্দ ডেকাৰ নামত চিকিৎসালয়খনৰ নামাকৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাত তেতিয়াৰ পৰা এখন বিনন্দ ডেকা চিকিৎসালয় হিচাপে প্ৰতিষ্ঠিত হয়। তাৰ পিছতে বিনন্দ ডেকা চিকিৎসালয়ৰ সন্মুখতে এখন পশু চিকিৎসালয় স্থাপনৰ বাবে জিতেন ডেকা, মদন হাজৰিকা, অধীৰ হাজৰিকা আদিৰ লগতে আগভাগ লয়।
এইখন চিকিৎসালয়ৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল ভগৱান ডেকা। 1990 চনত বৰ্ণদ্বী অঞ্চলত এখন উচ্চ শিক্ষানুষ্ঠান স্থাপনৰ মন মেলি আৰম্ভ কৰে পশ্চিম নলবাৰী কনিষ্ঠ মহাবিদ্যালয়। পশ্চিম নলবাৰী কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল ভগৱান ডেকা। একেদৰে বৰ্ণদ্বীত স্থাপিত উত্তৰ পকুৱা বহুমুখী সমবায় সমিতিৰ প্ৰতিষ্ঠাপক সভাপতি আছিল অনুষ্ঠান গঢ়ি ভালপোৱা ভগৱান ডেকা। তাৰোপৰি বৰ্ণদ্বীৰ মহাবিষ্ণু যজ্ঞ সমিতিৰ বহুবাৰ সভাপতি সম্পাদকৰ দায়িত্ব সুচাৰুৰূপে পালন কৰিছিল। বৰ্ণদ্বীৰ নিজ চুবুৰীৰ 550 বছৰীয়া বৰ্ণদ্বী দুৰ্গা মন্দিৰত যুৱক অৱস্থাৰ পৰাই সক্ৰিয়ভাৱে জড়িত। এই ধৰ্মীয় অনুষ্ঠানটোৰ আন্তঃগাঁথনিৰ সুস্থ বৃদ্ধিত ভগৱান ডেকাৰ বহুখিনি অৰিহণা আছে। ইয়াৰ উপৰি ভালেমান অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে সক্ৰিয়ভাৱে জড়িত ভগৱান ডেকা আজিও একেদৰে সকলো পৰিস্থিতি কাওকান কৰি জড়িত হৈ আছে। আগৰ দৰে নিজৰ দুচকীয়া বাহনখনেৰে ঘূৰি ফুৰি সামাজিক কাম কাজত জড়িত হৈ আছে। এই ক্ষেত্ৰত সহধৰ্মিনী বৰ্ণদ্বী ছোৱালী হাইস্কুলৰ অৱসৰী শিক্ষয়িত্ৰী কিৰণ কুমাৰী ডেকাৰ লগতে 4 পুত্ৰ আৰু বোৱাৰীয়েও উৎসাহ যোগাই আহিছে। শ্ৰদ্ধাৰ ভগৱান চন্দ্ৰ ডেকাৰ বিষয়ে আচলতে আমাৰ নিচিনা ব্যক্তিয়ে কোৱাটো অতি কঠিন, কাৰণ তেখেতৰ ব্যক্তিত্ব আৰু তেখেতৰ যিখিনি অৱদান আমাৰ উত্তৰ পকা অঞ্চলত আছে, সেইখিনি আচলতে সাগৰৰ নিচিনা তেখেতৰ অৱদান আমি দেখিবলৈ পাইছোঁ। যদিও তেখেত অতি দুখীয়া পৰিয়ালত জন্মগ্ৰহণ কৰিছিল, কিন্তু নিজ প্ৰতিভা আৰু অধ্যৱসায়ৰ জৰিয়তে তেখেতে সমগ্ৰ উত্তৰ পকোৱা আৰু বিশেষকৈ বৰ্ণদ্বী অঞ্চলত তেখেতে এটা দুচকুত সপোন ৰাখি কাম আৰম্ভ কৰিছিল। আৰু এই তেখেতৰ কৰ্মৰ যিখিনি চানেকি আমাৰ এই বৰ্ণদ্বী অঞ্চলত প্ৰতিটো চুক বা প্ৰতিটো কোণতে এতিয়াও বিদ্যমান হৈ আছে। বিশেষকৈ তেখেতৰ আমাৰ বৰ্ণদ্বীত থকা 30খন বিচনাযুক্ত যিখন আমাৰ চিকিৎসালয়, বিনন্দ ডেকা চিকিৎসালয় বা আমাৰ পশ্চিম নলবাৰী মহাবিদ্যালয়, এইবিলাক অনুষ্ঠানৰ এক গুৰি ধৰোঁতা আমাৰ শ্ৰদ্ধেয় ডেকাদেৱ আছিল। আৰু বিশেষকৈ তেখেতে যিখন ছোৱালী হাইস্কুলৰ পৰা সুখ্যাতিৰে প্ৰধান শিক্ষক হিচাপে অৱসৰ লৈছিল, সেইখন তেখেতে নিজে প্ৰতিষ্ঠা কৰি নিজে তাৰ প্ৰধান শিক্ষক হিচাপে কৰ্মৰত হৈ অসম চৰকাৰৰ কৃতি শিক্ষকৰ বঁটা লাভ কৰি তেখেতে আমাৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছিল। ইয়াৰ উপৰিও তেখেত নলবাৰী জিলা অধিবিদ্যা পৰিষদৰ বহু বছৰ সম্পাদক সভাপতিৰ পদতো তেখেত আছিল। সেইবিলাকৰ উপৰিও তেখেতে উত্তৰ পকা অঞ্চলত তেখেতে সামাজিকভাৱে হওক বা ৰাজনৈতিকভাৱে হওক তেখেতে সকলোবিলাক অনুষ্ঠান প্ৰতিষ্ঠানৰ গুৰি ধৰোঁতা হিচাপে আমি তেখেতক দেখিবলৈ পাইছোঁ। আৰু তেখেতে এই অনুষ্ঠানবিলাকৰ অকল প্ৰতিষ্ঠা কৰিয়ে দায়িত্ব সামৰা নাছিল, তেখেতে সেই অনুষ্ঠানটোৰ লগত ওতঃপ্ৰোতভাৱে নিস্বাৰ্থভাৱে লাগি সেই অনুষ্ঠানটোক এটা ডাঙৰ এটা সুবিশাল ৰূপ এটা পৰিগ্ৰহণ কৰাত তেখেতে ভূমিকা আগবঢ়াইছিল। আৰু সেই কথাটোত আমাৰ আজি বৰ্ণদ্বীবাসী ৰাইজৰ, আপুনি যদি সৰু ডাঙৰ চবকে যদি সোধে, ভগৱান চন্দ্ৰ ডেকাদেৱৰ প্ৰতি সকলোৱে এতিয়াও তেখেতৰ এই অৱদানক শ্ৰদ্ধা সহকাৰে তেখেতক এতিয়াও অৱদানক সকলোৱে সন্মান জনায় বা তেখেতৰ কাম কাজৰ প্ৰতি সকলোৱে এটা সমৰ্থন এটা আগবঢ়ায়। বা ভগৱান ডেকা ছাৰে যদি কিবা কথাত, মইতো দেখা পাইছোঁ তেখেতে লাগা ৰাজহুৱা অনুষ্ঠানত শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞ বা তেখেতসকলৰ নিজ গাঁও বা বৰ্ণদ্বীৰ হাটখলাৰ দুৰ্গা পূজা, নিজ গাঁৱৰ তেখেতসকলৰ পূজাখলাৰ দুৰ্গা পূজা, শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞ, এইবিলাক অনুষ্ঠানত তেখেতে ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকে। আৰু এই অনুষ্ঠানবিলাকত জড়িত হৈ থকা অৱস্থাত তেখেত অহাৰ পিছত আমাৰ কিন্তু সকলো পৰ্যায়ৰ লোকেই তেখেতৰ লগত সহযোগ কৰে। সেইকাৰণে মই দেখিবলৈ পাইছোঁ যে তেখেত মই ক'ব লাগিব তেখেত অজাত শত্ৰু। এতিয়ালৈকে তেখেতৰ ভগৱান চন্দ্ৰ ডেকাৰ শত্ৰু আমি কিন্তু দেখিবলৈ পোৱা নাই। আৰু আমি
সদায় মানে ভগৱানৰ ওচৰত এইটো কথাই মানে আবেদন জনাওঁ যে তেখেতে 100 বছৰ জীয়াই থাকক আৰু বৰ্ণাঢ্য অঞ্চলৰ কাৰণে অৱদান আগবঢ়াওক, উত্তৰ পূৱা অঞ্চলৰ কাৰণে অৱদান আগবঢ়াওক। বিশেষকৈ উত্তৰ পূৱা অঞ্চলত শ্ৰী শক্তিৰ ক্ষেত্ৰত তেখেতে শ্ৰী শিক্ষাৰ ক্ষেত্ৰত তেখেতৰ অৱদান কাৰো লগত তুলনা নহয়। এনেকুৱা মানে ব্যক্তি আচলতে আমাৰ নলবাৰী জিলাৰে নহয়, আচলতে অসমৰে এজন মানে গৌৰৱ বুলি মই ক'ব খোজোঁ। আৰু আমাৰ ডেকা ছাৰৰ মানে যিটো শাৰীৰিক যিটো শক্তি, আমি যিটো ষ্টেমিনা বুলি কওঁ, সেইটো বহুত ডেকা ল'ৰা ছোৱালীৰ বা ল'ৰাৰে আমি বুলি নকওঁ, আৰু বহুত ডেকা ল'ৰাৰো এটা অনুপ্ৰেৰণাৰ উৎস। কাৰণ তেখেতে আজি 87 বছৰ বয়সতো বাইক চলাই বিভিন্ন সামাজিক অনুষ্ঠানত ঘূৰি ফুৰা আমি দেখিবলৈ পাওঁ। আৰু এইটোৱে কিন্তু আমাৰ মানে নুঠি অহা চামক উদ্বুদ্ধ কৰে যে আজি তেখেতে ইমান বছৰ বয়সতো তেখেতে কিন্তু বাইক চলাই ঘূৰি আছে, এজন নিৰোগী ব্যক্তি হিচাপে মানে তেখেতে সমাজত মানে কাম কৰি আছে। নিউজ ডেস্ক ৰিপৰ্ট অসম টাইম।